হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি মই এটা বিশেষ ভিডিঅ'টো বনালোঁ। আজি 25 জানুৱাৰী। আপোনালোকে মানে কিছুমানে হয়তো গম পায় মোৰ বাৰ্থডে বুলি, আৰু বহুতে উইচ কৰিছে। সকলোকে বহুত বহুত ধন্যবাদ। আৰু আজি বাৰ্থডেৰ ওপৰতে মই ভিডিঅ'টো বনাব ওলাইছোঁ। এতিয়া মানে মই গৈ আছোঁ বৰিহাটলৈ। বৰিহাটৰ পৰা কিবা অলপমান বাৰ্থডেৰে যোগাৰ লৈ আহোঁ। গধূলি মানে আমি অকণমান ঘৰত কিবা কৰিম এনে সৰুকৈ, আৰু সেইখিনিলান আপোনালোকক দেখুৱাম। আৰু এতিয়া এনেদৰে বৰিহাটত গৈ আছোঁ চাইকেলখন লৈ। আৰু মানে এতিয়া আহিছিলোঁ মই কেক নিবলৈ। এয়া কেকটো লৈ ল'লোঁ, এইটোৱে ল'লোঁ। আপোনালোকে চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু এতিয়া ইয়াতে মোৰ নামটো লিখি দিব। আৰু এইবোৰো কেক ইয়াতে আছে, বহুতকেইটাই আছে। আৰু মই এইটো লৈ ল'লোঁ 650 গ্ৰামৰ, আৰু এইটোৰ দাম 350 টকা। আৰু এতিয়া নামটো লিখি আছে। আৰু এতিয়া ধুনীয়াকৈ মোৰ নামটো লিখি দিলে কেকত। আৰু এতিয়া পূৰা পেকিং কৰি লৈ ল'লোঁ, আৰু ঘৰত গৈ দেখুৱাইছোঁ ধুনীয়াকৈ। অলপ আগতে লৈ আহিলোঁ, আপোনালোকক দেখুৱাইছোঁ আৰু ভালকৈ। এতিয়া কেকটো এইটো দেখিছে, হেপী বাৰ্থডে বকুল দাস। এয়া কেকটো। আৰু অকণমান পিছত মানে গধূলি কাটিম যেতিয়া মোৰ ফ্ৰেণ্ডবোৰ আহে। আৰু এতিয়া এইটো আৰু এনেদৰে জপাই থৈ দিওঁ। আৰু এয়া কেণ্ডেল, বেলেগ একো নাই, বেলুন চেলুন এইবোৰ অনাই নাই, এনেই সৰুকৈ জাষ্ট নিয়মটো কৰি থৈ দিছোঁ। যোৱা মানে আমি বকুল যোৱা ভিডিঅ'তে আপোনালোকে বহুতখিনি মৰম দিছে, বহুত বহুত ধন্যবাদ। আৰু এনেদৰে সদায় মোক ছাপোৰ্ট কৰি যাই থাকিব। আৰু মই ধুনীয়া ধুনীয়া ব্লগ দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু ইয়াৰ পিছত তাজমহল যাম বুলি ভাবিছোঁ, মিনি তাজমহল। আপোনালোকে মিনি তাজমহল গৈ আপোনালোক দেখুৱাম, ভিডিঅ' বনাম। আৰু মানে এতিয়া মানে এয়া চোতালতে মানে ইয়াতে অকণমান মানে মোৰ জন্মদিনৰ বাবে গীতা পাঠ কৰিছে। এয়া পূৰা গীতা পঢ়ি আছে, আৰু এইটো চাইডে মানুহ আছে। আৰু এইবোৰ শুনি থকা গীতাৰ মানে ভাঙনিবোৰ ভঙাই দিয়াৰ পিছত এনেকৈ এওঁলোকে শুনি আছে। আৰু এইখনেই আমাৰ চোতালখন। আৰু এতিয়া বাজি গ'ল 8টা, আৰু মই এতিয়া কেণ্ডেলবোৰ জ্বলাব ধৰিছোঁ কেকত। মানে এতিয়া কেক কাটিম, আৰু ফ্ৰেণ্ডবোৰো আহিছে, আহি পেলাই ইয়াতে ৰখি আছে। আৰু দুজনমান আহি পোৱা নাই, তথাপি এতিয়া কাটিবলৈ মই মানে কেণ্ডেলবোৰ জ্বলিছোঁ। আৰু চাওক কেক কাটি লওঁ। এয়া আৰু এইটোৱে হৈছে আমি থকা সৰু মিনি ঘৰটো। আৰু এইখন টেবুলত ভাইটি পঢ়ে, আৰু যিখন টেবুলত মানে মই কেক কাটিব লৈছোঁ এইখনত মই পঢ়োঁ। আৰু এতিয়া মানে আঁকিম আহিব নাই, আঁকিমক ফোন মাৰিব লাগিছিল, তাৰো ফোন মাৰিব ওলাই আছিলোঁ, কিন্তু এতিয়া নকৰোঁ বুলি ভাবিছোঁ। সিহঁতক এবাৰ মাৰিছিলে, আহি থকা বুলি কৈছে। আৰু চাই থাকক এতিয়া মই কেক কাটো, আৰু লগতে আপোনালোকেও খাব পাব চাগে। চাই থাকক ভিডিঅ'টো। মাস্ক চাস্ক খুলি লৈ ল'লোঁ, পূৰা ফটো চটো উঠিব লাগিব। আৰু চাওক পূৰা কেক জ্বলাই লৈছোঁ। আৰু এইটো দেউতা, আৰু এইটো চাইডে আছে মা, এয়া মা। আৰু ভাইটিও আহি গ'ল এইটো চাইড, এয়া ভাইটি। আৰু এতিয়া কেক কাটো ৰেডি। মানে আৰু এবাৰ ভাবিলোঁ আকিমক আৰু এবাৰ ফোন মাৰোঁৱে, কিন্তু মাৰিলোঁ, কিন্তু সি ৰিচিভ নকৰিলে। হেপী বাৰ্থডে টু মি। আৰু এতিয়া কাটি দিলোঁ কেক, ভাইটিক খুৱালোঁ প্ৰথম, আৰু এইটো চাইডে ছেকেণ্ড মাক, আৰু থাৰ্ড দেউতাক খুৱাই দিলোঁ। এয়া কেক কটা হৈ গ'ল। আৰু এতিয়া চাওক। আৰু এতিয়া লাহেকৈ মোক অকণমান খুৱাই দিব মা, দেউতা, ভাইটি। আৰু লগতে মোৰ মুখ কি হৈ গ'ল চাওক, মোৰ গাল চাল কি বনাই দিলে এওঁলোকে। চাওক অকণমান পিছত চাই থাকক। এয়া আহি গ'ল হেমন্ত, পূৰা হেমন্ত। মোৰ কাণ চান মাৰি দিলে একদম। দে আৰ চেষ্টা আৰ। আৰু মানে কি হৈছে, কাণ একদম ফুটা মাৰি দিছে, কাণৰ একো শুনা নোপোৱা কৰি দিছিল। এতিয়া গুচাই ল'লোঁ, আৰু ই দিছিল মেইনকৈ ভকতে, ই আমাৰ। আৰু এতিয়া মই কাণৰ চাওক কেনেকুৱা বনাই দিছে একদম। আৰু চেষ্টা আৰ।
মানে মই গোটেইখিনি উলিয়াব পৰা নাছিলোঁ তাৰ বাবে ভাইটি ওলাই দি আছে মোৰ কাণৰ পৰা কেকৰ মানে ক্ৰীমখিনি একদম কাণেৰে সুমি গৈছে আৰু এতিয়া জয়দীপ দাই মোক খুৱাই দিলে কেক আৰু এইটো চাইডে ভাইটিকো খুৱালে আৰু এনেকৈ মা দেউতাকো খুৱাই দিলে জয়দীপ দা আৰু তেনেকৈ মই খুৱাই দিলোঁ তেওঁলোকক আৰু এয়া চাই থাকক আৰু কি হয় আৰু এইটো চাইডে চিনটো আছে চিনটোকো খুৱাই দিওঁ অকণমান এয়া চিনটো আহিছে চিনটো দে আৰু এতিয়া এইটো বাৰ্থডে গিফ্ট আনবক্সিং কৰিম এইটো কাই দিছে এই কোনোবাই দিছে দেই এইটো থেংক ইউ ৰাতিপুৱাৰ পৰা এইটোত চাহ খাবি বঢ়িয়াকৈ খাবি মানে খাইছোঁ এবিধটা খাইছোঁ আজি ৰাতিপুৱা আৰু ভিডিঅ'টো আবেলি এডিট কৰি আছোঁ বিস্কুটো আছে কিনো কওঁ বিস্কুটো আছে তোক তাৰমানে চাই দি খাবাই দিছে বেলেগ খাবা দিয়া নাই দেই অঁ বাগেৰি পূৰ্ব বুজা দেখি এইটো ৰাতি ভাত খাওঁতে পানী খাব দিছে এইটো বিস্কুট দিয়া নাই ইয়াতে ভাত খাওঁতে পানী খাব দিছে তোক তাৰমানে চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হানি জানি নাচিলে ঐ চুনাত বুকুখন দেখালে ঐ পকা মিঠৈ ঐ লালি মিঠৈ ঐ তেতিয়াহে বুজিলি মৰম মিলাই খুৱালো গেঞ্জি এইটো এইটো মোক যাকে জানা নাই এইটো ক'ৰবাত গেলি চাৰ্টৰ তলত পিন্ধি যাকে এইটো গেঞ্জি এইটো ঘৰত কিবা কাম কৰাংতে আৰু কি আছে অঁ এইটো স্পৰ্টিং এইটো আৰু সম্ভাই এই আল্টু ফাল্টুকে সম্ভাই ফুৰবা গেলি তেতিয়া ভিডিঅ' বনাবা গেলি চাহৰে লগতে চেনাই কিবা মিলাই খুৱালো বুকুৰে ভিতৰতো চেনাই মৰমে বোৱালো ঐ কলি যাই হানি জানি নাচি এতিয়া আছিল জয়দীপ দা আছিল বাৰ্থডে আৰু এইটো আছিল চিন্তু হাই দাদা হ্যাপি বাৰ্থডে বুকুল থ্যাংক ইউ মোৰ নাম বুকুল লৈছিলে মিতা বুলি মাতো আৰু আকিম ভাই আহিছে হ্যাপি বাৰ্থডে বুকুল আৰু কামিং সুন নতুন বিয়া কি নাম তোমাৰ ৰিপন নাই বহুত ন বাৰ্থডে শুভেচ্ছা জনাইছোঁ যাতে আৰু আগলৈ যাতে আগবাঢ়ি যায় ইউটিউব চেনেলত মানে ভিডিঅ'টো কেনেকৈ কৰিছোঁ এনেকৈ চাওঁ মানে এইটো মোবাইল দি লাইটটো জ্বলাই গৈছোঁ যাতে চকু এটা জ্বলি নাযায় যাতে বেলেগৰ চকু জ্বলি নজ্বলে সেইকাৰণে সেইটো জ্বলা আৰু এনেদৰে আজি দিনটো মানে হাঁহি ধেমালিৰে পূৰা পাৰ কৰিলোঁ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু মানে মোৰ বাৰ্থডেৰ আজিৰ কিছু মুহূৰ্ত আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে প্লিজ লাইক কমেণ্ট কৰি দিব আৰু যদি কোনোবা নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আজিলৈ বাই বাই